মাত্ৰ 100 টকাই জীৱন সলালে পুলকেশৰ ভঙা এলএমএল ভেসপাৰৰ পৰা বিলাসী লেণ্ড ৰভাৰৰ মালিক হল পুলকেশ ভাগ্যৰ চকৰি কাৰ কেনেদৰে ঘূৰে কোনেও ক'ব নোৱাৰে সেইবাবে জীৱন অনিশ্চয়তাৰে ভৰা প্ৰতিবেদনৰ আৰম্ভণিতে এই ভঙা এলএমএল ভেসপাৰখনলৈ মন কৰক উৱলি গলেও বৰ আবেগেৰে ভেসপাৰখন ঘৰতে সজাই থৈছে এই পৰিয়ালটোৱে কিন্তু পৰিয়ালটোৱে সপোনতো ভবা নাছিল বজাৰত পাবলৈ নোহোৱা এই মূল্যহীন ভেসপাৰখনৰ বিপৰীতে এদিন প্ৰায় 1 কোটি 20 লাখ টকীয়া এখন বিলাসী লেণ্ড ৰভাৰৰ মালিক হ'ব পৰিয়ালটো কিন্তু সচৰাচত হিয়াই হল বাইহাটাৰ পুথিমাৰী পাছপাৰা গাঁৱৰ পুলকেশ কাকতিৰ নভবা সপোনটো দিঠকত পৰিণত হল মাত্ৰ 100 টকাতেই সংখ্যাই মানুহৰ জীৱন কোৰ পৰা যে কোলৈ লৈ যায় 462884 এই নম্বৰটোৱে ফলাই পেলালে পুলকেশৰ ভাগ্য হাউলিৰ উপহাৰ কুপন খেলৰ প্ৰথম বিজেতা পুলকেশ হাউলি ৰাস মহোৎসৱ কমিটিয়ে আয়োজন কৰা লটাৰী খেলত টিকট ক্ৰয় কৰা প্ৰায় 20 লাখ লোকৰ মাজত পুলকেশ এতিয়া বিলাসী ডিফেন্ডাৰৰ মালিক মই খুবেই সুখী আৰু টিকট মই এটাই কাটিছিলো মানে ভবা নাছিলো যে মানে প্ৰাইজ কিবা এটা পাম বুলি তাৰপিছত পৰহি ৰাতি মই খবৰ পালো প্ৰথম বিশ্বাসে হোৱা নাই তাৰপিছত ৰাতিপুৱা যেতিয়া মই হাউলিৰ পৰা মই খবৰটো পালো তেতিয়া মই লাহে লাহে বিশ্বাস কৰিলো দিনত মানুহখিনি শুভাকাংক্ষীবিলাক আহিল তাৰপিছত মানে লাহে লাহে মই এইখিনি কথা সঁচা বুলি গম পালো মই নিজে যোৱা নাই মোক মোৰ ভনী যোৱাই এইটো মোৰ ভাগিন এই দেউতাকে মোক টিকটটো দিছিলে আৰু ভাগিনৰ আশীৰ্বাদত পাইছো হয় হাউলিৰ ৰাসৰ উপহাৰ কুপন খেলত মাত্ৰ এটাই টিকট কাটিছিল পুলকে তাকো টিকটটো নিজে কাটিবলৈও যোৱা নাছিল পুলকেশ ভনী জোৱায়েকেহে টিকট এটা কাটি দিছিল পুলকেশক সেইবাবে ভাগিনীয়েক দৰদী পাঠকৰ বাবেই ভাগ্য উদয় হোৱা বুলি বিশ্বাস কৰে পুলকেশে পৰিয়াল আত্মীয় আৰু শুভাকাংক্ষীৰ বাবে দুদিনৰ বাবে হলেও বিলাসী গাড়ীখন ঘৰলৈ অনাৰ মন পুলকেশৰ অৱশ্যে ইমান দামী গাড়ীখন লগত ৰখাৰ বিপৰীতে গাড়ীখন বিক্ৰী কৰি দি আন কামেৰে স্বাৱলম্বী হোৱাৰ হে মন পুলকেশৰ পিছত পৰিকল্পনা মই যিখিনি মই গাড়ীখনে হওক পইচাই হওক যিখিনি পাম সেইখিনি সদ্ব্যৱহাৰ কৰি যাতে সমাজখনৰ এটা কল্যাণমুখী কৰি নিব পাৰো আৰু মোৰ নিজৰো যাতে এটা ভৱিষ্যত মানে সুখৰ ভৱিষ্যত এটা হয় সেইটো মই ভাবিছো হয় মই গাড়ীখন মানে সকলো মানুহখিনিয়ে বিচাৰিছে চাব মই গাড়ীখন মই ইয়াত আনিম বিক্ৰী কৰিলে মই চৰ্ত ৰাখিম এইটো মানে সকলোৰে ইচ্ছা আছে এইটো মই পূৰণ কৰিব চেষ্টা কৰিম এনেদৰে হঠাতে ভাগ্য উদয় হল পুলকেশ কাকতিৰ পুলকেশৰ ভাগ্যক লৈ এতিয়া সমগ্ৰ অসমতে চৰ্চা বাইহাটাৰ পৰা ভগদত্ত ডেকা ৰিপৰ্ট অসম লাইভ 24